ডিষ্ট্ৰিক্টৰ জিএনএম নাৰ্ছিং কোৰ্ছৰ এপ্লিকেশ্যন ফৰ্ম আহি গ'ল। বহুতেই মোক মেছেজ আৰু কমেণ্টছ কৰি সুধি আছিল যে বাক্সা ডিষ্ট্ৰিক্টৰ, বৰপেটা ডিষ্ট্ৰিক্টৰ, বঙাইগাঁও ডিষ্ট্ৰিক্টৰ, ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ জিএনএম নাৰ্ছিং কোৰ্ছৰ ফৰ্ম কেতিয়া দিব। যিসকলে এনেকৈ মেছেজ আৰু কমেণ্টছ কৰি আছিল সিহঁতক জনাই দিব বিচাৰিছোঁ, প্ৰত্যেক ডিষ্ট্ৰিক্টৰ জিএনএম নাৰ্ছিং কোৰ্ছৰ এপ্লিকেশ্যন ফৰ্ম আহি গ'ল। নিজৰ ডিষ্ট্ৰিক্টত জিএনএম নাৰ্ছিং কোৰ্ছৰ এডমিশ্যন ল'বলৈ এটা এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব। সেই এন্ট্ৰেন্স পৰীক্ষাৰ নাম হ'ল জিএনএম এন্ট্ৰেন্স এক্সামিনেশ্যন। এই জিএনএম এন্ট্ৰেন্স এক্সামিনেশ্যন দিয়াৰ পিছত অসমৰ কেণ্ডিডেট অসমত এডমিশ্যন ল'ব পাৰিব ডিষ্ট্ৰিক্ট ৱাইজ, বা অসমত যিমানবোৰ প্ৰাইভেট বা চৰকাৰী জিএনএম ট্ৰেইনিং স্কুল আছে তাতে এডমিশ্যন ল'ব পাৰিব। এই এন্ট্ৰেন্স পৰীক্ষা নিদিয়াকৈ অসমত জিএনএম নাৰ্ছিং কোৰ্ছত এডমিশ্যন ল'ব নোৱাৰিব, কাৰণ এই জিএনএমৰ এন্ট্ৰেন্স পৰীক্ষা বাধ্যতামূলক কৰি দিছে। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব অসমৰ কেণ্ডিডেট অসমত ক'ত জিএনএম নাৰ্ছিং কোৰ্ছত এডমিশ্যন ল'ব পাৰিব ফ্ৰীত, য'ত এডমিশ্যন ফ্ৰী, হোষ্টেল ফ্ৰী, খোৱা লোৱা ফ্ৰী, কোনো ধৰণৰ মাহিলী ফী দিব নালাগে, 3 বছৰত কোনো ধৰণৰ খৰচ দিব নালাগে। A to Z সম্পূৰ্ণ, অৰ্থাৎ সম্পূৰ্ণ ফ্ৰীত মানে জিএনএম নাৰ্ছিং কোৰ্ছ কৰিব পাৰিব। এতিয়া জনাই দিয়া হ'ব কোনবিলাক ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াতে চাওক, বাক্সা ডিষ্ট্ৰিক্টৰ জিএনএম নাৰ্ছিং কোৰ্ছৰ ফৰ্ম আহিছে। বাক্সা ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট জিএনএম নাৰ্ছিং কোৰ্ছৰ ফৰ্ম ফিল আপ কৰিব পাৰিব বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, কোকৰাঝাৰ, চাউথ চালমাৰা, মানকাচৰ। তাৰপিছত দৰং ডিষ্ট্ৰিক্টৰ জিএনএম নাৰ্ছিং কোৰ্ছৰ ফৰ্ম আহিছে। শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ জিএনএম নাৰ্ছিং কোৰ্ছৰ ফৰ্ম আহিছে। আৰু আছে ডিমা হাছাও, ইষ্ট কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, মৰিগাঁও আৰু নগাঁও ডিষ্ট্ৰিক্টৰ জিএনএম নাৰ্ছিং কোৰ্ছৰ ফৰ্ম আহিছে। আৰু ইয়াতে উল্লেখ কৰিছে কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটেও ফৰ্ম ফিল আপ কৰিব পাৰিব। চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ জিএনএম নাৰ্ছিং কোৰ্ছৰ ফৰ্ম আহি গ'ল। অসমত ক'ত জিএনএম নাৰ্ছিং ফ্ৰীত এডমিশ্যন ল'ব পাৰিব, এইখিনি ডিটেইলছ জনাই দিয়াৰ আগতে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছোঁ। ফ্ৰীত কোনবিলাক কেণ্ডিডেট ল'ব পাৰিব, যিসকল কেণ্ডিডেট এণ্ট্ৰেন্স পৰীক্ষাত বেছি নম্বৰ লাভ কৰিব সেইসকল কেণ্ডিডেট ফ্ৰীত জিএনএম নাৰ্ছিং কোৰ্ছত এডমিশ্যন ল'ব পাৰিব। ইতিমধ্যে বহুতে এই জিএনএম এণ্ট্ৰেন্স পৰীক্ষাৰ ই-বুক কিনি ইতিমধ্যে ষ্টাডি আৰম্ভ কৰিছে। এই ই-বুকত আছে জেনেৰেল ছায়েন্স অৰ্থাৎ সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ, ইংৰাজী আৰু গণিত বিষয়ৰ প্ৰশ্ন উত্তৰ আছে। এণ্ট্ৰেন্স পৰীক্ষাৰ চিলেবাছ অনুসৰি ইতিমধ্যে ই-বুক প্ৰস্তুত কৰা হৈছে, লগতে পাব্লিছ কৰা হৈছে। এই ই-বুকৰ মূল্য অনলি 199। ইয়াতে নাম লিখিব, ইয়াতে মোবাইল নাম্বাৰ আৰু ইমেইল ID, লগতে ইয়াতে লিখা আছে পে নাও। এই পে নাওত ক্লিক কৰিলে 199 যেতিয়া পে'মেণ্ট কৰিব তাৰপিছত অট'মেটিক এই ই-বুক ডাউনলোড হ'ব। হোৱাৰ পিছত কেণ্ডিডেট তাতে হোৱাটছআপ গ্ৰুপৰ লিংক পাব, প্ৰিমিয়াম গ্ৰুপ হয়। সেই গ্ৰুপত যেতিয়া জইন হ'ব তাতে অনলাইন মক টেষ্টৰো সুবিধা পাব। এই অনলাইন মক টেষ্টৰ সুবিধা আগতে পাব অনলি যিসকলে ই-বুক বাই কৰিব, সিহঁতে এই সুবিধাটো আগতেই লাভ কৰিব। যেতিয়াই অনলাইন মক টেষ্টৰ লিংক পাব্লিছ কৰা হ'ব তেতিয়াই এই ই-বুক যিসকলে বাই কৰিছে সিহঁতে গ্ৰুপত অতি সোনকালে লাভ কৰিব। মক টেষ্ট প্ৰেক্টিছ কৰিলে কেণ্ডিডেটৰ বহুত সুবিধা হয়। ইতিমধ্যে বহুতেই এডমিশ্যন পাইছে। যোৱা বছৰ অৰ্থাৎ 2023 চনত বহুতেই এডমিশ্যন পাইছে, ফ্ৰীত এডমিশ্যন পাইছে, বৰ্তমান ক্লাছ কৰি আছে, হোষ্টেলত আছে, কোনো ধৰণৰ খৰচ দিব নালাগে। এতিয়া জনাই দিয়া হ'ব ক'ত মানে ফ্ৰীত এডমিশ্যন ল'ব পাৰিব, তাৰ পিছত জনাই দিয়া হ'ব কিছুমান বেছিক ডিটেইল। অসমত কেণ্ডিডেট এডমিশ্যন ল'ব পাৰিব ফ্ৰীত IOCLৰ জিএনএম নাৰ্ছিং কোৰ্ছত ল'ব পাৰিব। অইল ইণ্ডিয়া দুলীয়াজানৰ জিএনএম নাৰ্ছিং কোৰ্ছত এডমিশ্যন ল'ব পাৰিব। IOCL জিএনএম নাৰ্ছিং কোৰ্ছত এডমিশ্যন ল'বলৈ কোনো ধৰণৰ এডমিশ্যন ফী দিব নালাগে, হোষ্টেল ফী দিব নালাগে, মাহিলী ফী দিব নালাগে, কাৰণ প্ৰত্যেক বছৰত IOCLৰ পৰা এই কোৰ্ছ প্ৰভাইড কৰে। IOCLৰ জিএনএম নাৰ্ছিং কোৰ্ছৰ যিটো ট্ৰেইনিং স্কুল আছে তাতে ল'ব পাৰিব, আৰু অইল ইণ্ডিয়া দুলীয়াজানৰ জিএনএম ট্ৰেইনিং স্কুলত ফ্ৰীত এডমিশ্যন ল'ব পাৰিব। এইবিলাক ফ্ৰী মানে কোৰ্ছ হয়, তাতে মানে ফ্ৰীত এডমিশ্যন লয়, কোনো ধৰণৰ খৰচ দিব নালাগে কেণ্ডিডেটৰ। ইতিমধ্যে বহুতে এডমিশ্যন পাইছে, সিহঁতে জনাইছে কোনো ধৰণৰ খৰচ দিব নালাগে। আৰু প্ৰত্যেক বছৰত আমাৰ ছাবস্ক্ৰাইবাৰে এডমিশ্যন পাই আছে, সিহঁতে ক্লাছ কৰিছে, তাৰ পৰা ইতিমধ্যে আমি ফিডবেক প্ৰত্যেক বছৰতে লাভ কৰোঁ, কোনো ধৰণৰ খৰচ নলয় IOCLে। এতিয়া বেছিক ডিটেইলছ জনাই দিয়া হ'ব। নেম অফ কোৰ্ছৰ নাম হ'ল জিএনএম। কোৰ্ছৰ সময়সীমা হ'ল 3 বছৰ।
3 বছৰ যেতিয়া কমপ্লিট হ'ব তাৰ পিছত বাধ্যতামূলক ইন্টাৰ্নশ্বিপ 1 বছৰ 3 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত আকৌ 1 বছৰ ইন্টাৰ্নশ্বিপ কৰিব লাগিব এটো নিজৰ ডিস্ট্ৰিক্টৰ সিভিল হস্পিটেল বা ক্লিনিক আছে তাতে কৰিব পাৰিব যেতিয়া বাধ্যতামূলক ইন্টাৰ্নশ্বিপ কৰিব তেতিয়া চৰকাৰৰ ফালৰ পৰা বৃত্তি অৰ্থাৎ এমাউন্ট ক্যান্ডিডেটক প্ৰভাইড কৰিব জিএনএম নাৰ্ছিং কোৰ্সৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফৰ্ম ফিল আপ কৰিবলৈ 12 পাছ কৰা হ'ব লাগিব আৰ্টছৰ সায়েন্সৰ কমাৰ্চৰ ক্যান্ডিডেট ফৰ্ম ফিল আপ কৰিব পাৰিব ইয়াতে উল্লেখ কৰিছে 40% লাগিব এইচএছত আৰু ইয়াতে উল্লেখ কৰিছে আবেদন কৰা ক্যান্ডিডেটৰ বয়স হ'ব লাগিব 17 ৰ পৰা 35 ৰ ভিতৰত হ'ব লাগিব অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব 2024 চনৰ মে মাহৰ 10 তাৰিখৰ পৰা আৰু ফৰ্ম ফিল আপৰ অন্তিম তাৰিখ অৰ্থাৎ লাষ্ট ডেট হ'ল 2024 চনৰ জুন মাহৰ 10 তাৰিখ আৰু এন্ট্ৰেন্স পৰীক্ষা হ'ব 2024 চনৰ জুলাই মাহৰ 14 তাৰিখত আৰু এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড লাভ কৰিব ক্যান্ডিডেট 2024 চনৰ জুলাই মাহৰ 1 তাৰিখৰ পৰা আৰু এডমিট কাৰ্ডৰ লিংক যেতিয়া এক্টিভ কৰি দিব এই চেনেলৰ জৰিয়তে জনাই দিয়া হ'ব এতিয়া কাম কৰক এই ভিডিও ডেসক্ৰিপশন বক্সত লিংক দিছো লিংকত ক্লিক কৰি ই-বুক কিনক কিনি সেলফ স্টাডি কৰক সিলেবাস অনুসৰি প্ৰশ্ন উত্তৰ দিয়া আছে আৰু নিজে এই কিনি প্ৰিপাৰেচন আৰম্ভ কৰি দিয়ক কাৰণ ফ্ৰীত এডমিশন পাবলৈ মানে বহুত নম্বৰ পাব লাগিব প্ৰাইভেটত মানে বহুত এডমিশন ফি হয় প্ৰাইভেটত জিএনএম মানে 3 বছৰত কমপ্লিট কৰিবলৈ 7 লাখ 8 লাখ যায় 3 বছৰত কিন্তু সরকারি যদি এডমিশন লয় বহুত কম খরচ আৰু যদি ফ্ৰীত পায় তেতিয়ালে কোনো ধৰণৰ টেনশন নাই এতিয়া বেছি নম্বৰ যিজনে পাবে হিয়তে মানে ফ্ৰীত এডমিশন ল'ব পাৰিব বা সরকারি যিবিলাক জিএনএম ট্ৰেনিং স্কুল আছে তাতে এডমিশন ল'ব পাৰিব এবাৰ বহুত কম্পিটিশন হ'ব সেই কাৰণে এতিয়াৰ পৰা প্ৰিপাৰেচন আৰম্ভ কৰক ইতিমধ্যে বহুতে ই-বুক কিনিছে ইতিমধ্যে সেলফ স্টাডি আৰম্ভ কৰিছে এতিয়া কাম কৰক ভিডিও ডেসক্ৰিপশন বক্সত লিংক দিছো লিংকত ক্লিক কৰি ই-বুক চেক কৰক আৰু যিসকলে কিনিছে হিয়তে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত ৰিকুৱেষ্ট পঠক আমি একসেপ্ট কৰিম তাৰ পিছত আমি যিবিলাক মক টেষ্ট আছে সেইবিলাক লিংক প্ৰভাইড কৰিম